ঢকুৱাখনত আৰম্ভ হ'ল ঐতিহাসিক ফাট বিহু। চাৰিকৰীয়া নদীৰ পাৰত তিনিদিনীয়াকৈ ফাট বিহু সমাহাৰ ঘটিছে ভিন্ন জাতি জনগোষ্ঠীৰ কলা কৃষ্টিৰ। চাৰিকৰীয়াৰ পাৰৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত তিনিদিনীয়াকৈ উদযাপন হ'ব গৰিমামণ্ডিত ফাট বিহু। চিৰপ্ৰবাহমান চাৰিকৰীয়াৰ পাৰৰ মহগুলি চাপৰিত বহাগৰ শেষৰ শুক্ৰবাৰ, শনিবাৰ আৰু দেওবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় ঐতিহ্যমণ্ডিত ঢকুৱাখনা ফাট বিহু। ৰাজ্যৰ ভিন্ন জাতি জনগোষ্ঠীৰ বৰ্ণিল কৃষ্টি সংস্কৃতিৰ মিলনভূমিত পৰিণত হয় ফাট বিহুতলী। আহোম ৰাজত্ব কালৰে পৰা স্বকীয় ঐতিহ্য পৰম্পৰা অক্ষুণ্ণ ৰাখি উদযাপন কৰি অহা ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাট বিহুত সংস্কৃতিৰ মিলন তীৰ্থত পৰিণত হয় মহঘুলি চাপৰিৰ ফাট বিহুৰ বাকৰি। ঢোল পেপাৰ মাতত প্ৰাণ পাই উঠিল মহগুলি চাপৰি। সমন্বয় আদৰ্শৰে জীপাল ঢকুৱাখনা ফাট বিহু। কৃষ্টি আৰু সংস্কৃতিৰ ঢকুৱাখনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ঢকুৱাখনাবাসীৰ হিয়াৰ আমঠু চাৰিকৰীয়া নৈ পাৰৰ ফাট বিহু আজিৰে পৰা তিনিদিনীয়াকৈ ঢকুৱাখনা মহঘুলি চাপৰিত অনুষ্ঠিত কৰা হৈছে। ফাট বিহুৰ প্ৰথম দিনাই বিভিন্ন জাতি জনজাতিৰ কৃষ্টি সংস্কৃতি প্ৰেম ভাতৃত্ববোধেৰে মহামিলনৰ স্থলী এই ঢকুৱাখনা ফাট বিহুতলীত উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। ঢকুৱাখনা ফাট বিহু উৎসৱত আজি প্ৰথম দিনা ঢোল পেঁপা তাল গগনা টকা আৰু বিহু নামেৰে মুখৰিত হৈ পৰিছে ঢকুৱাখনা আকাশবতা। উল্লেখ্য যে পুৱা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই পতাকা উত্তোলন কৰাৰ পাছতেই আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ কৰে। ইয়াৰ পাছতে ফাট বিহুত অংশগ্ৰহণৰ বাবে অহা বিহু দলসমূহক আদৰণি জনোৱাৰ পাছতে দুপৰীয়া ভাগত আৰম্ভ হয় টকা বিহু আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা। ইফালে মহঘুলি চাপৰি চিচু গছৰ তলে তলে হোৱা বিহুৱে কঁপাই তুলিছে সমগ্ৰ ঢকুৱাখনাৰ আকাশবতা। মিচিং দেউৰীকে ধৰি ফাট বিহুলৈ অহা জনগোষ্ঠীয় বিহু দলসমূহৰ কৃষ্টিৰে মুখৰ হৈ পৰিছে চাৰিকৰীয়া পাৰৰ মহঘুলি চাপৰি। মুঠৰ ওপৰত ঢকুৱাখনাবাসীয়ে যোৱা বছৰ ফাট বিহু উদযাপনৰ পৰা বিৰত আছিল যদিও এইবেলি ঢকুৱাখনাবাসীয়ে দহুবন কাটি কৰি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মহঘুলি চাপৰিলৈ। যে পৰম্পৰাগতভাৱে ঢকুৱাখনাৰ স্বাভিমানৰ অনুষ্ঠান ফাট বিহু, হিয়াৰ আমঠু ফাট বিহু ঢকুৱাখনাবাসীৰ সহযোগত আৰু ফাট বিহু সমিতিও আৰু উদযাপন সমিতিৰ উদ্যোগত আমি তিনিদিনীয়া কাৰ্যসূচী ফাট বিহু উদযাপন কৰোঁ। আমাৰ মহঘুলি চাপৰিৰ আমাৰ নিজে বাকৰিত পৰম্পৰাগতভাৱে জাতীয় সাজপাৰ পৰিধান কৰি অহা দৰ্শকৰ উপস্থিতিত আমি ঢকুৱাখনাই নহয় অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জনগোষ্ঠীৰ যি সাংস্কৃতিক দল, এই দলসমূহ ইয়াত অংশগ্ৰহণ কৰে আৰু আমি আশা ৰাখিছোঁ উঠি অহা প্ৰজন্মক ঢকুৱাখনা ফাট বিহুৰ জৰিয়তে আমি পৰম্পৰাগতভাৱে যি প্ৰাকৃতিক পৰিৱেশত যি বিহু উদযাপন কৰাৰ যিটো পদ্ধতি আৰু এইটো যাতে আমি ধৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে সকলো জনগোষ্ঠীৰ উঠি অহা প্ৰজন্মক আমি আহ্বান জনাব বিচাৰিছোঁ যাতে প্ৰাকৃতিক পৰিৱেশত এটা নিজা মানে কি পুৰণি যিটো বিহু, এই পুৰণি বিহুখিনিক ধৰি ৰাখি যাতে অসমীয়া সংস্কৃতিৰ চহকী যিটো বিহু, এই ফাট বিহুৱে সদায় ধৰি ৰখাৰ কাৰণে প্ৰয়াস কৰিছে। আমিও অসমৰ বিভিন্ন প্ৰান্তৰ দৰ্শকক তথা জনগোষ্ঠীয় বিহুৰ লগত জড়িত শিল্পীসকলক আমি অনুৰোধ জনাম ইয়ালৈ আহি কেনেধৰণে জাতীয় সাজপাৰ পৰিধান কৰি বিহু উদযাপন কৰাৰ লগতে আৰু জাতীয় সাজপাৰ পৰিধান কৰি বিহু উপভোগ কৰে, এইখিনি চাবলৈ আহক। অহা 3টা দিনত ঢকুৱাখনাৰ প্ৰায় অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 100ৰ পৰা 150ৰ ভিতৰত বিহু দল, মহিলা টকা বিহু দল, চেমনীয়া বিহু দল আৰু বিভিন্ন জনগোষ্ঠীৰ দলে অংশগ্ৰহণ কৰি ইয়াত যি বিহু উদযাপন কৰি বিহু উদযাপিত হ'ব তাক উপভোগ কৰিবলৈ আহক। ইয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি অসমবাসীৰ প্ৰতি আহ্বান ৰাখিছোঁ আৰু ঢকুৱাখনাবাসীয়ে প্ৰয়াস কৰিছোঁ যাতে আমি পৰম্পৰাগতভাৱে
প্ৰাকৃতিক পৰিৱেশত ফাট বিহুটো এই মৌবুলি চাপৰি যাতে ধৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে যদি আমাৰ কিবা প্ৰতিশ্ৰুতি থাকি যায়, গঠনমূলক পৰামৰ্শ দি আগন্তুক দিনত যাতে আৰু আমি ভাল ধৰণে আমাৰ হিয়াৰ আমঠু ফাট বিহুক আগুৱাই লৈ যাব, তাৰ কাৰণে যাতে সকলোৱে সহযোগিতা কৰি আহ্বান ৰাখি সকলোৰে প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি আমি উদযাপন